নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিৰ গাধাজুলিত। আৰু ঢেকিয়াজুলিৰ গাধাজুলিত যোৱা নিশা সংঘটিত হৈছে চুৰিকাণ্ড। আমি দেখুৱাই আছোঁ গাধাজুলিত থকা যি মণিকা জুৱেলাৰ্ছ, এই মণিকা জুৱেলাৰ্ছত সংঘটিত হৈছে চুৰিকাণ্ড। আৰু এনেদৰেই মণিকা জুৱেলাৰ্ছৰ পিছপিনৰ বেৰ ড্ৰিল মাৰি কাটি পেলাই সোমাইছে চোৰ আৰু সোমাই চুৰিকাণ্ড সংঘটিত কৰিছে। আৰু যি সময়ত ঢেকিয়াজুলি আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে, তাৰ পিছতো যেন আৰক্ষীক প্ৰত্যাহ্বান জনাই চোৰে এটাৰ পিছত আনটোকৈ চুৰি কাৰ্য সংঘটিত কৰিছে। পুনৰ এই গাধাজুলিত সংঘটিত হৈছে চুৰিকাণ্ড। আৰু গাধাজুলিত থকা যি মণিকা জুৱেলাৰ্ছ, এই মণিকা জুৱেলাৰ্ছত নিশা সংঘটিত হৈছে এই চুৰিকাণ্ড। আৰু চোৰে প্ৰায় এই দোকানখনৰ পৰা 10 লাখ টকা মানৰ সম্পত্তি লৈ গৈছে। আৰু ইয়াতে আছে স্বত্বাধিকাৰী, আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। মোৰ হিচাপত মানে কাষ্টমাৰৰ মাল থাকে, মোৰ নিজৰো মাল আছে। কাষ্টমাৰে পুনৰ আমি গহনা তৈয়াৰে কৰি থাকোঁ, এইবিলাক ৰিপেয়াৰিং হৈ থাকে। পুনৰ কাষ্টমাৰ আজি 30-35 বছৰৰ মাল আছে মোৰ দোকানত। আৰু এই চুৰিকাণ্ড সংঘটিত বিষয়টো আপুনি কেতিয়া গম পাইছে? এইটো মই 8টা মানত, মই ইয়াতে অহাৰ পিছতে কোনোবাই ফোন কৰি ক'লে যে আপোনাৰ পিছফালে ৱাল ভাঙা। গোটেই ৱাল ভাঙি দিছে? পূৰা ৱাল ভাঙা আহি পেলাই চালোঁ, পিছত থানাত গ'লোঁ মই। জিলাৰ যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক, তেখেতলৈ কি আহ্বান থাকিব? আহ্বান মানে ৰাতি ছিকিউৰিটিটো দিব লাগে। এতিয়া মই আজি 2 বছৰ আগত ধৰক মই দোকানৰ পৰা ওলাই যাওঁতে মোক ৰাস্তাত এটাক কৰিলে, গুলি মাৰিলে। এটা আল্টিমেটলি গুলিও আছে, ৰাস্তা দাগ আছে। এতিয়া মই কিছুমান মাল নিনিও আৰু মই দোকানতেই ৰাখোঁ বেছিভাগ, কিন্তু ৰাস্তাত ধৰি লয়, দোকানতে পেলাই থৈ যাওঁ মই। এইটো 2023-ত হ'ল, 2023-ৰ 25 জানুৱাৰীত হ'ল মোৰ লগত কেছটো। এইটো আৰু ধৰক এইটো 3 বছৰ পৰিলে। এতিয়া আকৌ চুৰিকাণ্ড মানে এতিয়া মোৰ আৰু বৰবাদেই কৰি দিলে চব, গোটেইখিনি যি আছিলে। আজি প্ৰায় 30-32 বছৰৰ পৰা দোকানদাৰী কৰি আছোঁ। বহুত মানুহৰ পুৰণা মাল থাকে দোকানত, কিছুমানে নিয়ে, কিছুমানে অভাৱত নিব পৰা নাই, বনাব দিছে। এইবিলাক মাল মোৰ নিজৰ কেপিটেল আছিলে, এইবিলাক মাল মেক্সিমাম মানুহৰে মাল থাকে, নিজৰ মাল কমেই, কাৰণ আমি বনাই থাকোঁ সেই গহনা, আমাৰ কোনো শ্ব'ৰুমো নহয়। হয়, ইতিমধ্যে শুনিলে এনেদৰেই চুৰিকাণ্ড সংঘটিত হৈছে গাধাজুলিত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই। পিছপিনৰ দেৱাল ভাঙিছে চোৰে, আৰু পিছপিনৰ যি ৱাল ভাঙি পেলাই প্ৰৱেশ কৰিছে চোৰ, আৰু চোৰ প্ৰৱেশ কৰি লুটপাট চলাইছে এই সোণৰ দোকানত। আৰু সম্পূৰ্ণৰূপে দোকানখনৰ যি পৰিৱেশ তছনছ কৰি থৈ গৈছে চোৰৰ দলে। আৰু চোৰৰ দলে এনেদৰেই বেৰ ভাঙি ভিতৰত সোমাইছে, আৰু পকী দেৱাল ভাঙি সোমাইছে চোৰ। আৰু চোৰে ইয়াত ড্ৰিল ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা হৈছে। আৰু এনেদৰেই নিশাৰ ভিতৰতে এটা দোকানৰ সম্পূৰ্ণ আচবাব তছনছ কৰি আৰু চুৰি কাৰ্য সংঘটিত কৰিছে চোৰে। যি সময়ত আৰক্ষীয়ে এই চোৰক ধৰিবৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰিছে, তাৰ পিছতো যেন চোৰ এতিয়া সক্ৰিয় হৈ আছে এই ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত। এটাৰ পিছত আনটোকৈ চুৰি কাৰ্য সংঘটিত কৰি গৈছে চোৰে। আৰু পুনৰ এই ঢেকিয়াজুলিৰ গাধাজুলিত থকা যি মণিকা জুৱেলাৰ্ছ, এই মণিকা জুৱেলাৰ্ছত সংঘটিত হ'ল চুৰিকাণ্ড। আৰু ইয়াতে স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, নিশাৰ ভিতৰতে এটা দোকান তছনছ কৰি থৈ গ'ল চোৰে? চাওক, এই চুৰিকাণ্ডৰ বিষয়ে মই আজি কেইবাবাৰো আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে মই জনাইছোঁ যে আমাৰ পুলিচ প্ৰশাসন যিহেতু সজাগ হোৱা নাই আজিলৈকে, সজাগ হ'ব লাগে। তেনেকুৱা চুৰিকাণ্ডৰ বহুত হৈ আছে, ছাগলী চুৰ কৰক, গৰু চুৰ কৰক, তেনেকুৱা চুৰিকাণ্ড হৈ আছে। আমাৰ অন্তিম ভৰসা কি? পকা দেৱাল। আজি পকা দেৱাল যিহেতু ভাঙি লৈ আজি চুৰমাৰ কৰিছে, তেনেকুৱা ওচৰ চুবুৰীয়া দোকানদাৰ হিচাপে মই এজন দোকানদাৰ। আজি আমাৰ লাষ্ট সিদ্ধান্ত কি? পকা ৱাল। সেই পকা ৱাল ভাঙি যিহেতু জুৱেলাৰী দোকানত এনেকুৱা চুৰিকাণ্ড হৈছে, গতিকে মই পুলিচক আহ্বান জনাইছোঁ, অতি সোনকালে আপোনালোক কঠোৰ হওক, আৰু এনেদৰে চুৰিকাণ্ডৰ পৰা আপোনালোকে যিকোনো পৰ্যায়ত তেনেকুৱা সিদ্ধান্ত লওক, যাতে এনেকুৱা চুৰিকাণ্ড আৰু দ্বিতীয়বাৰ এনেকুৱা নহয়, তাৰ বাবে মই পুলিচক আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে সকলোৱে আহ্বান জনাইছে আৰক্ষী প্ৰশাসনক, আৰক্ষী প্ৰশাসন কঠোৰ হওক, আৰু যি চোৰ আৰু চুৰি কাৰ্যৰ লগত যিসকল জড়িত এওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষী প্ৰশাসনে। আৰু এই দোকানৰ যিগৰাকী স্বত্বাধিকাৰী, তেখেতে আহ্বান জনাইছে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থক যে যি টহলদাৰী আৰক্ষীৰ ব্যৱস্থা কৰক ঢেকিয়াজুলিত। আৰু ঢেকিয়াজুলিত এয়া প্ৰথম নহয়, এটাৰ পিছত আনটোকৈ চুৰি কাৰ্য সংঘটিত হৈছে। আৰু চোৰে যেন প্ৰত্যাহ্বান জনাই গৈছে
কৰিছে আৰক্ষীক। আৰু এনেদৰেই এটাৰ পিছত আনটোকৈ চুৰিকাণ্ডই এতিয়া শংকিত কৰিছে ব্যৱসায়ীসকলক, আৰু ব্যৱসায়ীসকলৰ এতিয়া যেন শেষ ভৰসা আছিলে পকী দেৱাল, এই পকী দেৱালকো এৰি দিয়া নাই চোৰে। আৰু ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকল, কিয়নো নিশাৰ ভিতৰতে এটা দোকান তছনছ কৰি থৈ গ'ল চোৰে। আৰু নিশাৰ ভিতৰতে এই দোকানৰ দেৱাল ভাঙি ভিতৰত প্ৰৱেশ কৰি প্ৰতিবিধ সামগ্ৰী লৈ উধাও হ'ল চোৰ। যদিও বৰ্তমানলৈকে চোৰৰ কোনো সন্ধান ওলাব পৰা নাই আৰক্ষীয়ে, আৰু ইতিমধ্যে আৰক্ষী ইয়াত আহি পেলাই তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কিন্তু চোৰৰ কোনো সম্ভেদ পাবলৈ সক্ষম হোৱা নাই। আৰু এনেদৰেই তিজুৰিকে আদি কৰি প্ৰতিটো বস্তুতে চোৰে ইয়াত লণ্ডভণ্ড কৰিছে, আৰু চোৰে যেন বিনা দ্বিধাই ইয়াত তেখেতলোকে চুৰি কাৰ্য সংঘটিত কৰিছে। আৰু ইয়াকে লৈ এতিয়া শংকিত হৈছে ব্যৱসায়ীসকল, আৰু শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। সকলোৰে এটাই দাবী, এটাই আহ্বান আৰক্ষী প্ৰশাসনক, অতি শীঘ্ৰে যি এই চুৰি কাৰ্যৰ লগত জড়িত চক্ৰ, এই চক্ৰক গ্ৰেপ্তাৰ কৰক, আটক কৰক, কৰি পেলাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। অন্যথা এই চোৰে কিন্তু এটাৰ পিছত আনটোকৈ ব্যৱসায়িক প্ৰতিষ্ঠান হওক, কাৰোবাৰ ঘৰ হওক, তেখেতলোকে চাফাই অভিযান চলাই থাকিব। আৰু এই চোৰক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এতিয়া আৰক্ষী কঠোৰ হ'ব লাগিব, সষ্টম হ'ব লাগিব, তাৰে আহ্বান জনাইছে। আৰু ইয়াত আৰু এগৰাকী ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। গাধাজুলিত নিশাৰ ভিতৰতে এটা দোকান তছনছ কৰি থৈ গ'ল চোৰে, কি ক'ব? কি ক'ম আৰু এইটো মানে বহুত দুখৰ কথা। এনেকুৱা ধৰক বহুতবাৰ হৈ আছে গাধাজুলিত এনেকুৱা চুৰ, এবাৰ এটাৰ পিছত এটা হৈ আছে। এতিয়া মানুহজন আজি 2 বছৰ আগত 2023 চাগে তেওঁ এই গোটেই দোকানৰ বস্তু লৈ গৈ আছিলে ঘৰত, তোৰ মিঠাম চেণ্টাৰৰ আগত তাক গুলি কৰিলে। সেইটোও চবেই নিউজতো আহিছে আৰু আৰক্ষীও গম পায়। এতিয়ালৈকে ভালকৈ তদন্ত হোৱা নাই। তেওঁতো মানুহ কেনেকৈ ছেফ থাকিব? যদি দোকানত ৰাখে, দোকানত চুৰি হৈ যায়, ঘৰত নিলে ৰাস্তাত চুৰি হৈ যায়, তো কেনেকৈ ব্যৱসায় কৰিম আমি দোকানী হিচাপে কেনেকৈ ব্যৱসায় কৰিম? কেনেকৈ কি কৰিম আমি দোকানো কৰিব নোৱাৰোঁ, এতিয়া ঘৰত নিব নোৱাৰোঁ মাল। ইমান কষ্ট হৈ আছে আমাৰ দোকানদাৰীকেইটাত। যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ আৰু ঢেকীয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস, তেখেতলোকে কৈছে কোনো কাৰণতে অপৰাধীক আশ্ৰয় দিয়া নহ'ব। আৰু এই ক্ষেত্ৰত তেখেতলোকলৈ আপোনালোকে কি আহ্বান জনাব? কথাটো কৈছে ঠিকেই, কিন্তু হয়তো আছে কি? অপৰাধীটো হৈয়ে আছে, ইমান চুৰি হৈ আছে। আজি গোটেই গাঁৱে ঘৰে ছাগলী চুৰ, গৰু চুৰ, তাৰপিছত দোকান চুৰ, এতিয়া ৰাস্তা ঘাটত গুলি কৰি দি আছে। মানুহ কেনেকৈ ব্যৱসায় কৰিব? আমি কেনেকৈ ব্যৱসায় কৰিম? বাছ আমাক সেইটো ছেফটি লাগে এটা। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি নিৰাপত্তা বিচাৰিছে, চোৰৰ পৰা সকলোৱে পৰিত্ৰাণ পাব বিচাৰিছে। আৰু এনেদৰে নিশাৰ ভিতৰতে এটা দোকানত চোৰে চলালে চাফাই অভিযান, আৰু এই ক্ষেত্ৰত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে। আৰু কিমান দূৰলৈকে চলে আৰক্ষীৰ তদন্ত সেয়া কিন্তু পৰৱৰ্তী সময়ত দেখা পোৱা যাব। আৰু আমিও আশা কৰোঁ অতি কম সময়ৰ ভিতৰত এই দোকানত চুৰি কাৰ্য সংঘটিত কৰা যি চোৰৰ দল, এই চোৰৰ দলক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰক্ষী প্ৰশাসনে। আৰু ঢেকীয়াজুলি আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া, তেখেতেও এগৰাকী দক্ষ আৰক্ষী বিষয়া, তেখেতকো আমি আহ্বান জনাইছোঁ এই ক্ষেত্ৰত তেখেতলোকে সষ্টম হওক, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক এই চোৰৰ বিৰুদ্ধে। তাৰে আহ্বান জনাই সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই গাধাজুলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।